নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এই ভিডিঅ'টিত তোমালোকৰ বাবে আলোচনা কৰিম যদি তোমালোকে এতিয়াও ভালকৈ পঢ়া নাই তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ আৰু বেছি সময় নাই 4-5 দিন পাছত তোমালোকৰ হাফ ইয়াৰলি এক্সাম আৰম্ভ হ'ব প্ৰথমতে আছে তোমালোকৰ ইংলিছ এক্সাম এই ইংলিছ সাবজেক্টটো যদি তোমালোকে এতিয়াও ভালকৈ পঢ়া নাই অলপো পঢ়া নাই এই এটা ভিডিঅ' চালে তোমালোকৰ হাফ ইয়াৰলিত থকা গোটেইখিনি ইংলিছৰ কোৰ্সটো কমপ্লিট কৰি দিয়া হৈছে আৰু सबतके इम्पर्टेन्ट हल भिडिओटोर एटुए जे এই ভিডিওটিত তোমালোকৰ অকল কমন কোশ্চেনস খিনি দিয়া হৈছে মোস্ট ইম্পৰ্টেন্ট জনবৰ কোশ্চেনস কাৰণ এই 4-5 দিনত তোমালোকে গোটেইবোৰ কোশ্চেনস কভাৰ কৰা সম্ভৱ নহব তোমালোকে অলপ বাছি পঢ়িব লাগিব কোনবোৰ বেছি ইম্পৰ্টেন্ট কোনবোৰ এক্সামত অখাৰ সম্ভাৱনা বেছি সেই গোটেইবোৰ বস্তু এটা ভিডিওত কভাৰ কৰা হৈছে তোমালোকৰ মোমেন্টস হক বা বিহাইভত থকা যিমানখিনি চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি সিলেবাসত আছে আহিবলগিয়া तारे मोस्ट इम्पर्टेन्ट जोनबर 90% অখাৰ সম্ভাৱনা আছে তোমালোকৰ এক্সামত এই এটা ভিডিও চালে তোমালোকৰ কি হ'ব মানে ইম্পৰ্টেন্ট কথা হল এটা ভিডিওত তোমালোকৰ উত্তৰ লিখি দিয়া আছে অকল তোমালোকক ইম্পৰ্টেন্ট কোশ্চেনস খিনি দেখাই দিয়া হোৱা নাই উত্তৰখিনি লিখি দিয়া হৈছে লগতে উত্তৰবোৰ তোমালোকৰ কি আছে অসমীয়া ট্ৰান্সলেট কৰি লিখি দিয়া আছে এইটো ভিডিও তোমালোকৰ চালে কি হ'ব এটা আধা ঘণ্টা 40 মিনিটৰ ভিডিওত তোমালোকৰ কি হ'ব গোটেই হাফ ইয়াৰলি इंग्लिशर कोर्स तो कम्प्लीट हो जाब उइथ एमसीक्यू और टेक्स्ट बुकर क्वेश्चन्स खिनि सो स्टूडेंट्स तुम्हारे भिडिओटी शेषলৈকে চাই থাকিবা আৰু যদি চ্যানেলটো সাবস্ক্রাইব কৰা নাই এতিয়ালৈকে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা যে তোমালোকৰ এক্সামত কি কি আহিব তোমালোকৰ এক্সামত আহিব দা ফান দে হেড আৰু ইয়াৰ অন্তৰ্গত দা ৰোড নট টেকেন এইটো আহিব দ্বিতীয় নম্বৰ চেপ্টাৰটো আহিব দা সাউন্ড অফ মিউজিক আৰু ইয়াৰ অন্তৰ্গত দুটা চেপ্টাৰ আছে দা এভলিন গেলিনি আৰু বিসমিল্লাহ খান এই চাৰিটা আহিব नेक्स्ट তোমালোকৰ কি আহিব মই তোমালোকক কৈ আছো এইটো তোমালোকৰ পয়েমটো আহিব দা লেক আই লাভ ইনস্পিৰি এই 4 নম্বৰৰ অন্তৰ্গত এটা যে আছে দা লেক আই লাভ ইনস্পিৰি এইটো তোমালোকৰ আহিব কেইটা হল তোমালোকৰ ওপৰত হল 4টা দুটা পোয়েট্ৰি দুটা প্ৰজ হল আৰু এইটো এটা হল দা লেক আই লাভ ইনস্পিৰি আৰু নেক্সট কি আছে নেক্সট আছে এ লেজেন্ড অফ নৰ্থলেণ্ড এইটো আৰু দা মাই চাইল্ডহুড এপিজে আব্দুল কালাম এইটো আহিব তোমালোকৰ আৰু তোমালোকৰ मोमेंट्सर पर এটা প্রশ্ন আহিব দা এডভেঞ্চারাস অফ টোটো আমি ভিডিওটিৰ শেষত হেতু আলোচনা কৰিম এই চেপ্টাৰটোৰ পৰা কি কি অহাৰ সম্ভাৱনা আছে আমি মুঠতে এই ভিডিওটোত এই গোটেইকেইটা চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট যোনবোৰ প্ৰশ্ন আছে সেইবোৰ তোমালোকক দেখাই দিম তোমালোকক মই উত্তৰবোৰ দেখাই দিম কিন্তু উত্তৰবোৰ আলোচনা নকৰিম কৰিলে ভিডিওটো অতি দীঘল হ'ব কাৰণ এটা ভিডিওত গোটেইখিনি চেপ্টাৰ আলোচনা কৰিব লাগিব সো তোমালোকে ভিডিওটো পজ কৰি প্ৰশ্নবোৰ পঢ়িবা বা লিখি লবা এতিয়া আমি আৰম্ভ কৰিম প্ৰথম চেপ্টাৰটো দা ৰোড নট দা ফান দে হেড এইটো আলোচনা কৰিম আমি এতিয়া স্টুডেন্টস দা ফান দে হেডৰ কেইটামান ইম্পৰ্টেন্ট এমসিকিউ আছে এই কেইটা তোমালোকৰ জানিন লওক খুবেই দৰকাৰ ইয়াৰ পৰা তোমালোকৰ এক্সামত আহিব পাৰে প্ৰথমতে আছে কি হাউ ওল্ড আৰ মাৰ্জিৰ বয়স কিমান আছিল মাৰ্গিৰ বয়স ইয়াৰ কাৰেক্ট আনসাৰ হ'ব সি মই তোমালোকক আনসাৰবোৰ আলোচনা নকৰিম অকল প্ৰশ্নবোৰ দেখাই যাম তোমালোকে যদি পাৰা ভিডিওটি পজ কৰি প্ৰশ্নবোৰ পঢ়ি যাবা ইয়াত চোৱা তোমালোকে উত্তৰ দিয়া আছে আনসাৰ কৰি দিয়া আছে এইবোৰ কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হোৱাট সাবজেক্ট ডিড টমি লাৰ্ন টমি কোনটো সাবজেক্ট পঢ়িছে বা শিকিছে এইটো ডি হ'ব হিষ্টৰী এণ্ড ম্যাথমেটিক্স তাৰ পিছত আৰু এইটো ইম্পৰ্টেন্ট এইবোৰ মোস্ট ইম্পৰ্টেন্ট কিন্তু মাৰ্জি ফেইলড ইন হুইচ সাবজেক্ট এইটো কি হ'ব জিওগ্ৰাফি সি হ'ব কাৰেক্ট আনসাৰ তোমালোকে কি কৰিবা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা সম্ভৱ নহয় এটা ভিডিওত কাৰণ আমি সাবজেক্টৰ গোটেইকেইটা চেপ্টাৰৰ ইম্পৰ্টেন্ট কোশ্চেন আলোচনা কৰিম মই তোমালোকক এনেকৈ দেখাই দিছো এইবোৰ ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে এইবোৰ পঢ়ি লবা আমি এতিয়া কি কৰিম তোমালোকৰ দা ফান দে হেডৰ তোমালোকৰ কিতাপত থকা কোশ্চেনবোৰ থিংকিং এবাউট দা টেক্সট তোমালোকৰ পেজ নম্বৰ 10ত আছে কি প্ৰশ্ন দিয়া আছে তোমালোকৰ হাউ ওল্ড আৰ মাৰ্জি এণ্ড টমি এইটো তোমালোকে পঢ়িবা এক নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িবা মাৰ্জি ইজ 11 টমি ইজ 13 ইয়াৰ্স ওল্ড দুই নম্বৰটো পঢ়িবা মানে তোমালোকে কি কৰিবা এক নম্বৰৰ যিমান কেইটা প্ৰশ্ন আছে এইকেইটা একেবাৰে শৰ্ট কোশ্চেন হয় তোমালোকে এইকেইটা পঢ়িলে তোমালোকৰ ইমান সময় নালাগিব এইটো চোৱা তোমালোকে দুই নম্বৰটো তোমালোকে পঢ়ি লবা তিনি নম্বৰটো ইম্পৰ্টেন্ট আছে আমি কোনবোৰ বস্তুত মানে তোমালোকক শর্টকাট দেখাই দিম বা ভাগ দি দিম ডাইৰেক্ট কমন দিম যোনবোৰ তোমালোকৰ দীঘল প্ৰশ্নবোৰৰ কাৰণে আমি কি কৰিম
তোমালোকক বাদ দি যিনবোৰ পঢ়িব লাগে সেইবোৰ পঢ়িব কম কিন্তু 1 নম্বৰৰ তোমালোকৰ কেইটা 6টা নে 7টা প্ৰশ্ন আছে তোমালোকে এইকেইটা গোটেইকেইটা পঢ়িব লাগিব হোৱাট থিংছ এবাউট দ্য বুক ডিড शी ফাইণ্ড ষ্ট্ৰেঞ্জ এইটো তোমালোকে পঢ়িবা হোৱাট ডু ইউ থিংক এ টেলি বুক এইটো তোমালোকে পঢ়ি ল'বা ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে এইটো পঢ়ি ল'বা হোয়াৰ ৱাজ মাৰ্জিছ স্কুল ডিড शी হেভ এনি ক্লাছমেট এইটো তোমালোকে পঢ়ি ল'বা হোৱাট ছাবজেক্ট ডিড মাৰ্জি এণ্ড টমি লাৰ্ণ এইকেইটা ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা তোমালোকৰ MCQ শৰ্ট কুৱেশ্যনো কভাৰ হৈ যাব কিন্তু তোমালোকে 1 নম্বৰটো পঢ়ি ল'বা আৰু দ্বিতীয় নম্বৰত কি আছে এনসাৰ দ্য ফলোইং উইথ দ্য ৰেফাৰেন্স টু দ্য ষ্টৰি ইয়াত কিছুমান তোমালোকৰ কবিতাটোৰ পৰা কিছুমান কিতাপৰ পৰা কিছুমান লাইন উঠাই দিয়া আছে এই লাইনবোৰৰ মিনিং কি তলত লিখিব লাগে ইয়াত চোৱা তোমালোকৰ এনসাৰ কিন্তু কৰি দিয়া আছে এইটো এনসাৰ কৰি দিয়া আছে তোমালোকে এনসাৰবোৰ কৰি ল'বা এই দ্বিতীয় নম্বৰত দুটা আছে এনেকুৱা এই দুটা তোমালোকে পঢ়ি ল'বা এইটো 1 নম্বৰ আৰু 2 নম্বৰত দিয়া আছে এটা তোমালোকৰ কিতাপ মানে পাৰ্টিৰ পৰা এটা লাইন উঠাই দিয়া হৈছে কি কৈছে ইয়াৰ বিষয়ে যেটো খুদিছে যেনে কৈ শিওর দে হ্যাড এ টিচার বাট ইট ওয়াজ নট এ রেগুলার টিচার ইট ওয়াজ এ ম্যান এতে ইয়াৰ ৰেফাৰেন্সত প্ৰশ্ন খুদিছে তোমালোকক কি খুদিছে হু ডাজ দে ৰেফাৰ টু মানে এই বস্তুটো কোনে ৰেফাৰ কৰিছিলে দে ৰেফাৰ টু পিপল অফ দ্য ওল্ড টাইমছ এই পুৰণি সময়ৰ মানুহবিলাকৰ কথা ইয়াত ৰেফাৰ কৰিছে এই দ্বিতীয় নম্বৰৰ দুটা নে তিনিটা প্ৰশ্ন আছে তোমালোকে পঢ়ি ল'বা এতিয়া তোমালোকৰ 3 নম্বৰ এই 3 নম্বৰৰ প্ৰশ্নকেইটা আছে মেইন যোনটো তোমালোকক কমন লাগিব কাৰণ ইয়াত তোমালোকক 30টা ওয়ার্ডস বা শব্দৰ ভিতৰত লিখিব লাগিব অলপ এনসাৰবোৰ দীঘল হ'ব ইয়াৰ পৰা তোমালোকে কোনটো মেইনলি পঢ়িবা ইয়াৰ পৰা তোমালোকে পঢ়িব লাগিব হোৱাট কাইন্ড অফ টিচাৰ্স মাৰ্জি এণ্ড টমি হেভ 1 নম্বৰটো পঢ়িবা তোমালোকে 3 নম্বৰত কিন্তু 3 নম্বৰৰ 1 তোমালোকে দাগ দি লোৱা আৰু কি কৰিবা তোমালোকে ভিডিওটো তোমালোকে পজ কৰি এই উত্তৰবোৰ ধুনিয়াকৈ ছুটিকৈ লিখি দিয়া আছে বুজিব পাৰিবা নিজে অলপ পঢ়িলে এইবোৰ তোমালোকে পঢ়ি ল'বা 1 নম্বৰ কোৱেশ্চনটো তোমালোকে পঢ়িবা তাৰ পিছত তোমালোকে কি পঢ়িবা হোৱাট ডিড মাৰ্জিছ মাদাৰ সেন্ড ফৰ দ্য কান্ট্ৰি ইন্সপেক্টৰ 2 নম্বৰটো পঢ়িবা 3 নম্বৰৰ 1 হল 2 হল আৰু কোনটো পঢ়িবা তোমালোকে why was Marzi doing badly in geography what the country inspector do ইয়াৰ কি হ'ব তোমালোকে এইখিনি তোমালোকক পঢ়িব নালাগে অকল এই আগৰখিনি পঢ়িবা মই কৈ আছো তোমালোকে দাগ দি লবা কিন্তু অকল ইয়াৰ পৰা এইখিনি আনসাৰ হ'ব ঠিক আছে ইয়াৰ আনসাৰ এইখিনি ফাৰ্ষ্টৰ পেৰাগ্ৰাফখিনি মানে মাৰ্জি যে জিওগ্ৰাফি সাবজেক্টত ফেল কৰিছিল কিয় ফেল কৰিছিল এটো ইয়াৰ আনসাৰ তাৰ পিছত তোমালোকৰ নেক্সট কি আছে নেক্সট তোমালোকে এইটো পঢ়ি লবা ডিড মাৰ্জি হেভ ৰেগুলাৰ ডেজ আৰ্টস এটো নালাগে তোমালোকক নেক্সট তোমালোকে এই 7 নম্বৰ প্ৰশ্নটো পঢ়ি হাউ ডাজ টমি ডেসক্ৰাইব দ্য ওল্ড কাইন্ড অফ স্কুল এইটো তোমালোকে পঢ়ি লবা 7 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি লবা এবাৰ তাৰ পিছত কি আছে 8 নম্বৰ হাউ ডাজ ডেসক্ৰাইব দ্য কাইন্ড অফ ওল্ড কাইন্ড অফ টিচাৰ এই 7 নম্বৰ আৰু 8 নম্বৰ কোৱেশ্চনটো তোমালোকে পঢ়ি লবা এতিয়া তোমালোকৰ বোর্ড কোৱেশ্চন মানে অতি দীঘল কোৱেশ্চন 1 ৰ পৰা 100 শব্দৰ ভিতৰত উত্তৰ লিখিব লাগে এইবোৰটো তোমালোকৰ এই 3-4 দিনত সম্ভৱ নহয় তোমালোকে কি কৰিবা এনসাৰ ইচ অফ দিস কোৱেশ্চনস মানে 100 পৰা 100 ভিতৰত এনসাৰ কৰিব লাগিব তোমালোকে ইয়াৰে 2 নম্বৰ প্ৰশ্নটো পঢ়িবা কি নম্বৰৰ তোমালোকৰ এই কিতাপত দিয়া থিংকিং অবাউট দ্য টেক্সটৰ 4 নম্বৰৰ অন্তৰ্গত 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো পঢ়ি যাবা এইটো 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো পঢ়ি যাবা এইটো হোৱাট ডিড মাৰ্জি হেড স্কুল why did she think the old kind of school must have been fun এইটো ইম্পৰ্টেন্ট হয় এইটো তোমালোকে পঢ়ি যাবা এইখিনিতে কি হল তোমালোকৰ এতিয়া আৰু কি আছে 3 নম্বৰত এটা প্ৰশ্ন দিয়া আছে ডু ইউ এগ্ৰি উইথ মাৰ্জি দ্যাট স্কুল টুডে আৰ মোর ফান দেন দ্য স্কুল এইটো তোমালোকক নালাগে তোমালোকে অকল 2 নম্বৰ প্ৰশ্নটো পঢ়িলে হৈ যাব এইখিনিতে তোমালোকৰ দা ফান দে হেভ ইয়াৰ পৰা আহিবলগীয়া যিমানখিনি সম্ভাৱনা আছে এইখিনি মই তোমালোকক কৈ দিলো তোমালোকে পঢ়ি লবা নেক্সট আমি আলোচনা কৰিম ইয়াৰ অন্তৰ্গত দা ৰোড নট টেকেন পয়েমটো এইটো তোমালোকে দেখা পাইছা এতিয়া আমি পঢ়িম তোমালোকৰ চেপ্টাৰ 1 ৰ অন্তৰ্গত পয়েম এটা দা ৰোড নট টেকেন এইটো তোমালোকৰ খুব ইম্পৰ্টেন্ট পয়েম হয় এটা ইয়াৰ কিতাপত যোনবোৰ প্ৰশ্ন আছে সেইবোৰ মই তোমালোকক দেখাই দিম তোমালোকৰ পেজ নম্বৰ 16 ত আছে থিংকিং অবাউট দ্য টেক্সটৰ এই পেজ নম্বৰ 16 ৰ পৰা যোনবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে এইবোৰ মই তোমালোকক দেখাই দি আছো যেনে কৈ হোৱাট ডাজ দ্য ট্ৰাভেলাৰ ফাইণ্ড হিমসেলফ হোৱাট প্ৰবলেম ডাজ হি
ফেচ এই 1 নম্বৰ প্ৰশ্নটো পঢ়িবা তোমালোকে মই তোমালোকক গোটেইখিনি যদি প্ৰশ্নৰ উত্তৰ আলোচনা কৰি বুজাই দিওঁ তেন্তে কি হ'ব এটা ভিডিঅ'ত গোটেই কেইটা চেপ্টাৰ আলোচনা কৰা সম্ভৱ নহ'ব 2-3 ঘণ্টাৰ এটা ভিডিঅ' হৈ যাব মই তোমালোকক বাৰে বাৰে কৈছো তোমালোকে ভিডিঅ'টো পজ কৰি উত্তৰবোৰ লিখি ল'বা নাইবা পঢ়ি ল'বা ঠিক আছে এছামিছতো সুন্দৰকৈ লিখি দিয়া আছে তোমালোকৰ বুজাত একো প্ৰব্লেম নহ'ব চোৱা এছামিছত লাইন বাই লাইন লিখি দিয়া আছে ট্ৰান্সলেট কৰি এইটো তোমালোকে 1 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা তোমালোকে দাগ দি লোৱা নেক্সট তোমালোকে কি পঢ়িবা মই অলপ লাহে লাহে কৰিছো তোমালোকে যাতে পজ কৰি পঢ়িব পাৰা 2 নম্বৰত কি দিছে ডিসকাস দিস ফ্ৰেজেস মিন টু ইউ এই ফ্ৰেজবোৰৰ জৰিয়তে কি বুজিব আলোচনা কৰা এই যে এটা ফ্ৰেজ দিছে 1 নম্বৰত 2ৰ 1 এই ইয়েলো উড ইয়াৰ পৰা তোমালোকে কি বুজি পাইছা এইটো তোমালোকৰ কিন্তু কবিতাটোৰ পৰা বা পয়েমটোৰ পৰা উঠাই দিয়া হৈছে এই 2 নম্বৰত যিমান কেইটা দিয়া আছে 2টা 3টা 4টা দিয়া আছে 5টা দিয়া আছে এই 5টাৰ ভিতৰত কিন্তু এটা তোমালোকৰ এক্সামত আহিব আৰু এই 5টাৰ ভিতৰত তোমালোকে কোনটো বাদ দিয়া যাব মই তোমালোকক কৈ দি আছো তোমালোকে যেনে এইটো পঢ়িবা 1 নম্বৰটো পঢ়িবা ইট ওয়াজ এ গ্ৰেজি এন্ড আই ওয়ান্টেড টু ওয়েৰ এইটো নালাগে 2 নম্বৰটো নালাগে 1 নম্বৰটো পঢ়ি লবা দা পাসিং দিয়াৰ এইটো পঢ়িবা লিভস নো স্টেপ হেড ট্ৰোডেন বেক এইটো নালাগে তোমালোকক আৰু এইটো হাউ ওয়ে লৰ্ড লিডস অন টু ওয়ে এইটো 5 নম্বৰটো পঢ়িবা আৰু কোনটো পঢ়িবা 5 নম্বৰটো 1 নম্বৰটো আৰু এইটো দ্বিতীয় নম্বৰটো 1 নম্বৰটো দ্বিতীয় নম্বৰটো আৰু তোমালোকে কি কৰিবা 5 নম্বৰটো পঢ়ি লবা আৰু 3 নম্বৰটো পঢ়ি লবা ঠিক আছে এইখিনিত হৈ গল তোমালোকে এবাৰ এনসাৰবোৰ ভালকৈ চাই লোৱা এইটো 1 নম্বৰটো পঢ়ি লবা হৈ গল 1 নম্বৰটোৰ পিছত তোমালোকে 2 নম্বৰটো পঢ়ি লবা 2 নম্বৰটোৰ পিছত তোমালোকে 3 নম্বৰটো পঢ়ি লবা আৰু 4 নম্বৰটো নালাগে একেবাৰে 5 নম্বৰৰ উত্তৰটো পঢ়ি লবা এইবাৰ একেবাৰে সৰু হুৰা হয় তোমালোকৰ প্ৰবলেম নহব ঠিক আছে এতিয়া তোমালোকৰ 3 নম্বৰত দিয়া আছে কি 3 নম্বৰত দিছ ইজ देयर এনি ডিফাৰেন্স বিটুইন দা টু ৰোডস এজ দা পোয়েট ডেসক্ৰাইবস কবিয়ে বৰ্ণনা কৰা পথ দুটিৰ মাজত পাৰ্থক্য আছে না 3 নম্বৰ অন্তৰ্গত আকৌ কি দিছে দুটা প্ৰশ্ন দিছে ইন স্ট্যান্ডাৰ্ড 2 and 3 ইন লাষ্ট 2 লাইনস অফ দা পোয়েম এইবিলাক তোমালোকৰ এক্সামত নাহে সাগে তোমালোকে নেক্সট 4 নম্বৰত যাম আমি what do you think the last 2 lines of the poem mean last 2 lines তোমালোকৰ কিতাপৰ লাষ্ট যে দুটা লাইন আছে এই দুটা লাইনৰ অৰ্থ কি এই দুটা লাইনৰ অৰ্থ তোমালোকে পঢ়ি লবা তোমালোকৰ ইয়াৰ পৰা এইখিনি আনসাৰ হ'ব মাত্ৰ এইখিনি তোমালোকে পঢ়ি লবা আৰু যদি তোমালোকৰ সময় হয় তোমালোকে কি কৰিবা এই 3 নম্বৰত দুটা প্ৰশ্ন দিয়া আছে মাত্ৰ এই দুটা পালে এবাৰ দেখি যাবা ঠিক আছে এইখিনিতে তোমালোকৰ এই দা ৰোড নট টেকেন কিতাপত থকা প্ৰশ্নৰ উত্তৰখিনি কিন্তু শেষ হৈ গল এতিয়া তোমালোকে হেখিনি অকলে হেখিনি পঢ়িলে নহব তোমালোকে মাল্টিপল চয়েস কোশ্চেন কেইটা চাই যাবা এই কেইটা মই তোমালোকক পঢ়ি দিছো হু ইজ দা ৰাইটাৰ অফ দা পোয়েম দা ৰোড নট টেকেন কোন হয় বি নম্বৰটো কাৰেক্ট হয় ৰবাৰ্ট ফ্ৰষ্ট মই অলপ সোনকালে কৰি দিছো বুজাই নিদিও ৰবাৰ্ট ফ্ৰষ্ট ইজ এন আমেৰিকান পোয়েট হ'ব ঠিক আছে ইভৰ ইম্পৰ্টেন্ট হয় এমসিকিউ হোৱাট ইজ দা মেইন থিম অফ দা ৰোড নট টেকেন কি হ'ব দা ইম্প্যাক্ট অফ চয়েসেস ইন লাইফ 4 নম্বৰ এমসিকিউ কি আছে তোমালোকৰ হোৱাট ডাজ এ ইয়েলো উড সিম্বলাইজ ইন দা পোয়েম কি হ'ব এ টাইম অফ চেঞ্জ অৰ ডিসিশন 5 নম্বৰত কি আছে তোমালোকৰ 5 নম্বৰত আছে হোৱাট পোয়েম ডাজ দা ট্ৰেভেলাৰ ফেস কি হ'ব হি শুড চুজ ওয়ান পাথ বিটুইন টু তাৰ পিছত তোমালোকৰ কি আছে হাউ মেনি ৰোডস ওয়ার মেনশনড ইন দা পোয়েম 2 ৰোডস মেনশনড ইন দা পোয়েম তাৰ পিছত 7 নম্বৰ এমসিকিউ টো কি আছে তোমালোকৰ দা হাউ ডাজ দা পোয়েট ফিল অ্যাবাউট হিজ চয়েস ইন দা এন্ড প্ৰাউড এন্ড রিফ্লেক্টিভ নেক্সট 8 নম্বৰ প্ৰশ্নটো আছে কি এইবোৰ কিন্তু খুবই ইম্পৰ্টেন্ট হয় মানে তোমালোকৰ পাৰ্টটো পোয়েমটো পঢ়ি যিমানখিনি পোয়েমৰ পৰা কোশ্চেন বনোৱা যায় এমসিকিউ বনাই দিয়া হৈছে দা ওয়ার্ড ডাইভার্স ৰেফাৰ্ড ইন দা এই ডাইভার্স ওয়ার্ডটো কি মিনিং বুজাইছে সেপাৰেটেড তাৰ পিছত তোমালোকৰ 9 নম্বৰত কি আছে হোৱাট ডাজ দা ট্ৰেভেলাৰ ফাইন্ড হিমসেলফ ইন দা পোয়েম কি আছে টু ৰোডস ডাইভার্স ইন এ ইয়েলো উড 10 নম্বৰত তোমালোকৰ কি আছে হোৱাট ডাজ দা ফেৰাস ইট ওয়াজ গ্ৰেজি এন্ড ওয়ান্টেড ওয়েৰ সাজেস্ট এবাউট দা ৰোড তোমালোকক মই ওপৰত এই প্ৰশ্নটো কমন দিছিলো ইয়াৰে পৰা এটা এমসিকিউ বনাই দিয়া হৈছে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইট ওয়াজ লেছ ট্ৰাভেলড এন্ড ইনভাইটিং এইখিনিতে তোমালোকৰ যিমানখিনি ইম্পৰ্টেন্ট বস্তু অহাৰ সম্ভাৱনা আছে মই তোমালোকক দেখাই দিলো তোমালোকে ভিডিওটো পজ কৰি ভালকে পঢ়ি লবা বেছি সময় নাই অলপ সোনকালে ভালকে মনোযোগ দি পঢ়ি লবা এতিয়া আমি তোমালোকৰ নেক্সট চেপ্টাৰটো আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই থাকা এতিয়া আমি
এতিয়া আমি আলোচনা কৰিম তোমালোকৰ এক হাফ ইয়াৰলি এক্সামত আহিবলগীয়া এইটো চেপ্টাৰ দ্য চাউণ্ড অফ মিউজিক। চাউণ্ড অফ মিউজিকত আকৌ দুটা পাৰ্ট আছে। এটা আছে পাৰ্ট 1ত কি এভিলিন গেলিনী আৰু এটা কি আছে বিছমিল্লা খান। আমি প্ৰথমতে এভিলিন গেলিনীৰ পৰা আহিবলগীয়া প্ৰশ্নখিনি আলোচনা কৰিম। ঠিক আছে, কি আছে তোমালোকৰ থিংকিং এবাউট দ্য টেক্সট পেজ নম্বৰ 20। থিংকিং এবাউট দ্য টেক্সট পেজ নম্বৰ 2 মানে তোমালোকৰ কিতাপৰ 20 নম্বৰ পেজত এইবোৰ প্ৰশ্ন দিয়া আছে। ইয়াৰে ভিতৰত কোনবোৰ প্ৰশ্ন ইম্পৰ্টেণ্ট হয় মই তোমালোকক কৈ দি আছোঁ। 1 নম্বৰ, হাউ অল্ড ৱাজ এভিলিন হুৱেন শ্বি ৱেণ্ট টু ৰয়েল একাডেমি অফ মিউজিক। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 1 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় এইটো। তাৰপিছত কোনটো পঢ়িবা তোমালোকে, মই যোনবোৰ ইম্পৰ্টেণ্ট কৈ আছোঁ সেইবোৰ তোমালোকে কিন্তু পঢ়ি যাবা নিশ্চয়। হুৱেন ৱাজ হাৰ ডিফিনেছ ফাৰ্ষ্ট ন'টিছ, হুৱেন ৱাজ ইট কনফাৰ্মড। এইটো ডিফিনেছ মানে কি, এই এভিলিনে কাণে শুনা নাছিলে, এই কাণে নুশুনা বস্তুটো কেতিয়া মানে কি হৈছিলে কনফাৰ্ম কৰিছিলে, আৰু হুৱেন ইজ ৱাট কনফাৰ্ম, আৰু কেতিয়া লক্ষ্য কৰিছিলে আৰু কেতিয়া কনফাৰ্ম কৰিছিলে এইটো। 1 নম্বৰ 2 নম্বৰ দুয়োটা ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকৰ কি আছে, নেক্সট দিয়া আছে এনচাৰ ইচ অফ দিছ কুৱেশ্যন ইন এ শ্বৰ্ট পেৰাগ্ৰাফ 30-40 ৱৰ্ডছ। এতিয়া কি হ'ব, উত্তৰবোৰ অলপ দীঘল হ'ব যিহেতু 30-40 ৱৰ্ডছৰ হয়। প্ৰথমৰ কুৱেশ্যনটো কি আছে, হু হেল্পড হাৰ টু কণ্টিনিউ উইথ দ্য মিউজিক, হোৱাট ডিড হি ডু এণ্ড চে। ঠিক আছে, তোমালোকৰ মই নেক্সট কৈ আছোঁ তোমালোকৰ কোনটো ইম্পৰ্টেণ্ট এবাৰ চাই ল'ম তোমালোকৰ প্ৰশ্নবোৰ। নেম দ্য ভেৰিয়াছ প্লেচেছ এণ্ড কজ ফৰ হুইচ এভিলিন পাৰফৰ্মছ। তোমালোকে কি কৰিবা, ইয়াৰ পৰা 1 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা। এইটো 1 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা। কিমান নম্বৰ কিহত আছে, 2 নম্বৰৰ 1। ঠিক আছে, 2 নম্বৰ 1 নম্বৰ প্ৰশ্নটো পঢ়ি ল'বা। উত্তৰবোৰ তোমালোকে কিন্তু পজ কৰি চাই যাবা। এই যে মই তোমাক লাহে লাহে কৰি দিছোঁ, তোমালোকে চাই যাবা এবাৰ। 2 নম্বৰটো যদি পাৰা পঢ়ি যাবা। নেক্সট তোমালোকৰ 3 নম্বৰত কি আছে, 3 নম্বৰত আকৌ বেছি দীঘল কুৱেশ্যন দিছে। 100 পৰা 150 কুৱেশ্যন শব্দৰ ভিতৰত এনচাৰ লিখিব লাগিব। এনচাৰ দ্য কুৱেশ্যন ইন 2 or 3 পেৰাগ্ৰাফছ। 2টা বা 3টা পেৰাগ্ৰাফ বনাই উত্তৰ কৰিব লাগিব। ইয়াৰে কেইটা কুৱেশ্যন আছে আমি প্ৰথমতে চাই ল'ম। এটা প্ৰশ্ন আছে, এটা প্ৰশ্নৰ ভিতৰত তোমালোকে এইটো পঢ়িবই লাগিব। এই প্ৰশ্নটো তোমালোকে পঢ়ি যাবা, হাউ ডিড এভিলিন হিয়াৰ মিউজিক। এই প্ৰশ্নটো পঢ়ি যাবা, এইটো ইম্পৰ্টেণ্ট আছে। এই প্ৰশ্নটো পঢ়ি যাবা, ইয়াৰ এনচাৰখিনি। আৰু তোমালোকক যে মই ইয়াৰে 1 নম্বৰটো পঢ়িব দিছোঁ, এই 3 নম্বৰৰ কি 2 নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো, আৰু তোমালোকৰ কি আছে এই 3 নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো। এই দুটা প্ৰশ্ন পঢ়ি তোমালোকে যেইখিনি উত্তৰ তোমালোকৰ মনত থাকিব, যদি যিকোনো এই চেপ্টাৰৰ পৰা যদি এটা দীঘল প্ৰশ্ন দি দিয়ে তাৰে উত্তৰত এই দুটা উত্তৰৰ মিলাই অলপ লিখি দিলে তোমালোকে 5 মাৰ্কছৰ ভিতৰত কমচে কম 3 পৰা 4 মাৰ্কছ পাই যাবা। কাৰণ এই দুটা প্ৰশ্নৰ উত্তৰত অলমষ্ট গোটেইখিনি কাহিনীৰ অলপ মানে ৰিলেশ্যনটো আছে। সেইকাৰণে তোমালোকে ইয়াৰ পৰা যিকোনো উত্তৰত লিখিলে মাৰ্কছ পাই যাবা। ঠিক আছে, তোমালোকৰ উত্তৰখিনি হৈ গ'ল। নেক্সট কি আছে তোমালোকৰ এতিয়া, দ্য চাউণ্ড অফ মিউজিকৰ পাৰ্ট 2। পাৰ্ট 2ত কি আছে, দ্য শ্বেহনাই অফ বিছমিল্লা খান। এইটো তোমালোকৰ পেজ নম্বৰ 25ত আছে, থিংকিং এবাউট দ্য টেক্সট। অৰ্থাৎ এই 25 নম্বৰ পেজৰ প্ৰশ্নৰ উত্তৰবোৰ বিছমিল্লা খানৰ কোনবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। টিক দ্য ৰাইট এনচাৰ। ইয়াত কি আছে, শুদ্ধটো ৰাইট কৰিব গৈছে। যেনেকৈ দ্য শ্বেহনাই পুংগী ৱাজ এ ৰেডিড নইজ মেকাৰ। শ্বেহনাই হ'বনে পুংগী হ'ব, ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব, পুংগী। ইয়াৰ উত্তৰ কি আছে, শ্বেহনাই পুংগীৰ শব্দ শুনিবলৈ শুৱলা নাছিল। কোনটোৰ শব্দ শুনিবলৈ শুৱলা নাছিল বা ভাল নাছিল, পুংগীৰ। শ্বেহনাইৰ শব্দটো বহুত ভাল আছিলে। এইবোৰ তোমালোকে পঢ়িব লাগিব। 1 নম্বৰটো পঢ়ি ল'বা, 2 নম্বৰটো মই তোমালোকক আলোচনা কৰি নিদিম, তোমালোকে ডাইৰেক্ট পঢ়ি ল'বা। এইটো তোমালোকে পঢ়ি ল'বা, ইম্পৰ্টেণ্ট হয়। 2 নম্বৰটো পঢ়ি ল'বা, তাৰপিছত তোমালোকে 3 নম্বৰটো পঢ়ি ল'বা। এইবোৰতো শ্বৰ্ট কুৱেশ্যন হয়, এইবোৰতো এৰি দিব নোৱাৰা তোমালোকে। তাৰপিছত তোমালোকৰ 3 নম্বৰটো পঢ়ি ল'বা, 4 নম্বৰটো পঢ়ি ল'বা। মানে শ্বৰ্ট কুৱেশ্যনছ গোটেইকেইটা পঢ়িব লাগিব। 5 নম্বৰটো পঢ়িব লাগিব। ঠিক আছে, 5 নম্বৰটো পঢ়ি ল'বা। নেক্সট তোমালোকৰ কি আছে, এতিয়া অলপ দীঘল প্ৰশ্ন উত্তৰ আছে, 30-40 শব্দৰ ভিতৰত লিখিব লাগিব। 1 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, হোৱাই ডিড ঔৰংজেব বেন দ্য প্লেয়িং অফ দ্য পুংগী। এইটো তোমালোকে পঢ়িব লাগিব। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। উত্তৰবোৰ অতি চুটিকৈ আৰু এটা লাইন এছামিছত কি কৰা আছে তোমালোকক অসমীয়াত বুজাই দিয়া আছে, কিন্তু ট্ৰান্সলেট কৰি তোমালোকে আৰামছে বুজি পাবা। 1 নম্বৰটো পঢ়িবা, 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, এইটো পঢ়িব লাগিব তোমালোকক। 2 নম্বৰটো পঢ়িবা। তাৰপিছত হোয়াৰ ৱাজ শ্বেহনাই প্লেড ট্ৰেডিশ্যনেলি, হাউ ডিড দ্য। 3 নম্বৰটো পঢ়িব নালাগে তোমালোকক। নেক্সট কি আছে তোমালোকৰ প্ৰশ্ন, হোৱেন এণ্ড হাউ ডিড বিছমিল্লা খান গেট হিজ বিগ ব্ৰেক। 4 নম্বৰ প্ৰশ্নটো পঢ়িবা।
মই তোমালোকক যোনবোৰ পঢ়িব কৈ আছোঁ এইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ যদি পাৰা গোটেইকেইটা পঢ়ি যাবা নেক্সট তোমালোকৰ কি আছে 5 নম্বৰত কি আছে হোয়ার ডিড বিসমিল্লাহ খান প্লেস এখানে অন 15 আগস্ট এইটো পঢ়িবা ইম্পৰ্টেণ্ট আছে 5 নম্বৰটো ইম্পৰ্টেণ্ট আছে নেক্সট কি আছে তোমালোকৰ why did বিসমিল্লাহ খান রিভিউজ টু এইটো নালাগে তোমালোকক পালে দেখি যাবা find at least 2 instances in the এইটো তোমালোকে পালে পঢ়ি যাবা 7 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় পালে পঢ়ি যাবা 7 নম্বৰটো উত্তৰটো সৰুৱে আছে এতিয়া তোমালোকৰ কি মাল্টিপল চয়েস কোশ্চেন এই পাৰ্টৰ পৰা মাল্টিপল চয়েস কোশ্চেন অহাৰ সম্ভাৱনা আছে কাৰণ এই পাৰ্টত কিছুমান আমাৰ হিষ্টৰী টাইপৰ বস্তু আছে সেইবোৰৰ কাৰণে কি হয় পাৰ্টৰ পৰা এমসিকিউ অহাৰ সম্ভাৱনাটো বেছি থাকে মই তোমালোকক কি কৰিছো এবাৰ সোনকালে মাল্টিপল চয়েস কোশ্চেনবোৰ এবাৰ কৈ দি যাম ঠিক আছে উত্তৰবোৰ তোমালোকে নিজে নিজে চাই ল'বা which emperor banned playing of pungi Aurangzeb next এবাৰ কিন্তু ইম্পৰ্টেন্ট হয় বিসমিল্লাহ খান was awarded ভাৰত ৰত্ন in 2001 চাইছা এইবাৰ তোমালোকৰ এক্সামত ডাইৰেক্ট আহিব পাৰে হুবহু নেক্সট তোমালোকৰ হৈ গল আমি এতিয়া নেক্সট চেপ্টাৰটো আলোচনা কৰিম সো তোমালোকে চাই থাকা ভিডিওটো এতিয়া আমি আলোচনা কৰিম তোমালোকৰ মাই চাইল্ডহুড এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত আহিব থিংকিং এবাউট দা টেক্সট পেজ নম্বৰ 75 ত যোনবোৰ প্ৰশ্ন আছে তাৰে কোনবোৰ প্ৰশ্ন মোস্ট ইম্পৰ্টেন্ট আৰু এক্সামত অহাৰ সম্ভাৱনা আছে সেইবোৰ আলোচনা কৰিম এটা বা দুটা বাক্যত প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঠিক আছে এই এক নম্বৰৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকক পঢ়িব লাগিব কাৰণ এইবোৰ শৰ্ট কোশ্চেন হয় হোয়ার ওয়াজ আব্দুল কালামস হাউস এটা তোমালোকে পঢ়ি ল'বা গোটেইকেইটা মই অসমীয়াত লিখি দিছো লাইন বাই লাইন তোমালোকে বিন্দাস পঢ়ি থাকা তাৰপিছত তোমালোকৰ কি আছে what do you think dinamoni is the name of give a reason এইটো 2 নম্বৰটো নালাগে তোমালোকক 2 নম্বৰটো নালাগে তাৰপিছত তোমালোকে কি কৰিবা 3 নম্বৰটো পঢ়িবা who were আব্দুল কালামস স্কুল ফ্ৰেন্ড what did they later become এইটো পঢ়িবা তোমালোকৰ অসমীয়াত লিখি দিয়া আছে সুন্দৰকৈ পঢ়ি ল'বা ঠিক আছে এইটো উত্তৰটো ইয়াত দিয়া আছে মই লাহে লাহে কৰিছো যাতে তোমালোকে পজ কৰিলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা এতিয়া আমি চাম 4 নম্বৰটো 4 নম্বৰ প্ৰশ্নটো হাউ ডিড আব্দুল কালাম আৰ্ন হিজ ফাৰ্স্ট ওয়েজেস ভেৰি ইম্পৰ্টেন্ট কোশ্চেন সৰু এটা উত্তৰ হয় তোমালোকে পঢ়ি ল'বা 4 নম্বৰটো ইম্পৰ্টেন্ট হয় মই যোনবোৰ ইম্পৰ্টেন্ট কৈ আছো দাগ দি আছো তোমালোকে লগালগ দাগ দি ল'বা কিন্তু অলপ ভিডিওটো সোনকালে কৰি আছো মই had he earned any money before that in what way এইটো নালাগে 5 নম্বৰটো তোমালোকৰ ইমান ইম্পৰ্টেন্ট নহয় এতিয়া কি আছে অলপ দীঘল প্ৰশ্ন আহিব এনসাৰ ইচ অফ দিস কোশ্চেনস ইন এ শৰ্ট প্যাৰাগ্ৰাফ অৰ 30 ওয়ার্ডস 30টা শব্দৰ ভিতৰত লিখিব লাগিব হাউ ডাজ দা অথৰ কি আছে সৰি মই তোমালোকক কৈ আছো কাৰ বিষয় লিখিব দিছে হিজ ফাদাৰ হিজ মাদাৰ আৰু হিমসেলফ এই 3 নম্বৰটো তোমালোকে বেছিকৈ পঢ়িবা তোমালোকে এক্চুয়ালি 3টাই পঢ়িব লাগে তাৰ ভিতৰত কি পঢ়িবা তোমালোকে 3 নম্বৰটো হিমসেলফ যে আছে এইটো বেছিকৈ পঢ়িবা 1 নম্বৰৰ ভিতৰত 3টা দিয়া আছে এই 3টা বস্তুৰ বিষয়ে 30টা শব্দৰ ভিতৰত লিখিব লাগে হিজ ফাদাৰ মানে এপিজে আব্দুল কালামৰ দেউতাক হিজ মাদাৰ মানে এপিজে আব্দুল কালামৰ মাতৃ আৰু হিমসেলফ মানে তেওঁ নিজে তোমালোকে কি কৰিবা হিমসেলফ এইটো পঢ়িবা মানে এপিজে আব্দুল কালামৰ বিষয়ে বেছিকৈ পঢ়িবা ঠিক আছে মই লাহে লাহে কৈ উঠাই দিছো তোমালোকে চাই ল'বা এইটো আছিল কাৰ ক্ষেত্ৰত তাৰ ফাদাৰৰ ক্ষেত্ৰত হিজ ফাদাৰ এইটো কাৰ আনসাৰ হ'ব হিজ মাদাৰ সৰু আনসাৰ বহুত সৰুকৈ ছুটিকৈ লিখি দিয়া হৈছে এইবোৰ তোমালোকে লিখি ল'বা পঢ়িবা আৰামছে এইটো হৈছে ইম্পৰ্টেন্ট তোমালোকৰ হি ওয়াজ বৰ্ন ইনটু এ মিডল ক্লাস তামিল ফ্যামিলি এপিজে আব্দুল কালাম কত হৈছিল এটা তামিল ফ্যামিলিত জন্মগ্ৰহণ কৰিছিল এ শৰ্ট বয় উইথ আন্ডাৰষ্টিংগুইশড লুকস বৰ্ন to tall and handsome parents he studied physics and aerospace engineering and became a scientist এখিনি তোমালোকে পঢ়ি ল'বা 3 নম্বৰটো ইম্পৰ্টেন্ট হয় নেক্সট তোমালোকৰ 2 নম্বৰত কি আছে what characteristics does he say inherited from his parents এইটো নালাগে তোমালোকক নেক্সট প্ৰশ্ন কি আছে নেক্সট আছে discuss questions in class sorry with your teacher and then write down answer 2 or 3 paragraphs এইটো নালাগে তোমালোকক কি আছে 1 নম্বৰ on the whole the small society of Rameshwaram was very rigid terms of segregation of different social groups says the author এইটো তোমালোকৰ ক্লাছত ডিসকাস কৰি লিখিব দিছে নেক্সট প্ৰশ্ন কি দিছে which social groups he mentioned where these groups easily identifiable for example by the way they dressed এইবোৰ তোমালোকৰ ইমান ইম্পৰ্টেন্ট নহয় তাৰপিছত কি আছে
were they aware only the difference or did they also naturally share friendship and experiences of the bedtime stories in Kalam's house of his friends were and of used to take place in the pond of near house? এই 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে, এইটো পঢ়ি লবা। কিমানৰ 2 এইটো তোমালোকে দেখি লবা এবাৰ। এই 3 নম্বৰ, এই 3 নম্বৰৰ ভিতৰত 2 নম্বৰ প্ৰশ্ন এটা আছে, সেইটো তোমালোকে পঢ়ি লবা। 3 নম্বৰৰ ভিতৰত অন্তৰ্গত 2 নম্বৰ প্ৰশ্নটো পঢ়ি লবা তোমালোকে। এইটো কত গল প্ৰশ্নটো? এইটো এই প্ৰশ্নটো তোমালোকে পঢ়ি লবা, ঠিক আছে। নেক্সট কি প্ৰশ্ন আছে আমি চাম এবাৰ। The author speaks both of people where এইটো নালাগে তোমালোকক। নেক্সট কি আছে? Narrate 2 incidents that show difference can be created and also how they can be resolved. How can people change their attitudes? এইটো নালাগে, ঠিক আছে। এইটো তোমালোকে পঢ়িবা। Why did Abdul Kalam want to leave Rameshwaram? Very important হয়, এইটো তোমালোকে পঢ়িবা। তাৰপিছত কি আছে? এইটো পঢ়িবা। What did his father say to his? এইটো তোমালোকে পঢ়িবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত কি আছে? What do you think his words mean? Do you think spoke? এইটো নালাগে। এতিয়া তোমালোকৰ কি পাঠৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰা হৈ গ'ল। মই কি কৰিম, তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যনবোৰ কি কৰিম, মই ৰিডিং নপঢ়িম, মই লাহে লাহে এটা এটা কৈ যাম। তোমালোকে জাষ্ট মই মানে বুজাই নিদিওঁ, অকল কৈ যাম। How old was Abdul Kalam when the second world war broke out in 1939? ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? 8 years। নেক্সট প্ৰশ্ন কি আছে তোমালোকৰ? নেক্সট প্ৰশ্নটো তোমালোকে চাই যাবা, মই ইমানখিনি ক'লে সময় নহ'ব, আৰু বহুত কেইটা চেপ্টাৰ আছে, এইটো তোমালোকে পঢ়ি যাবা। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ৰামানন্দ শাস্ত্ৰী। 3 নম্বৰ MCQটো পঢ়ি যাবা তোমালোকে, ইম্পৰ্টেণ্ট আছে এইটো। তাৰপিছত কি আছে? Where was Kalam born? এইটো পঢ়িবা তোমালোকে। এইটো কাৰেক্ট আনসাৰ কি হ'ব? 1 নম্বৰ ৰামেশ্বৰম মাদ্ৰাছ ষ্টেট, ইয়াত জন্ম হৈছিল আব্দুল কালাম আজাদৰ। এইটো তোমালোকে পঢ়িবা। MCQ গোটেইখিনি পঢ়িব লাগিব, মই লাহে লাহে কৈ দিছোঁ। তাৰপিছত এইটো MCQ তোমালোকক পঢ়িব লাগিব, এইটো MCQ পঢ়িব লাগিব তোমালোকক। তাৰপিছত তোমালোকৰ এইটো MCQ পঢ়িব লাগিব। Who of the following was not Abdul Kalam's close friend at school? স্কুলত আব্দুল কালামৰ কোনজন বন্ধু নাছিলে? শামসুদ্দিন আব্দুল কালামৰ বন্ধু নাছিলে। তাৰপিছত কি আছে? Where did he distribute newspaper at? এটাকে ৰামেশ্বৰমত নিউজ পেপাৰ বিক্ৰী কৰিছিল। 9 নম্বৰ প্ৰশ্নটো পঢ়িবা। In which state of India is ৰামেশ্বৰম? ৰামেশ্বৰম আমাৰ ভাৰতৰ কোনখন ৰাজ্যত পৰে? তামিলনাডুত পৰে। তাৰপিছত কি আছে তোমালোকৰ? Where did Kalam talk about his childhood? কি কৈছে? In his autobiography Wings of Fire। তোমালোকে মনত ৰাখিবা, আব্দুল কালাম আজাদে লিখা নিজৰ অটোবায়োগ্ৰাফিখন নাম কি? Wings of Fire। ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন। আব্দুল কালাম বিকাম দ্য 11th অফ ইণ্ডিয়া। আব্দুল কালাম আজাদে আমাৰ ভাৰতৰ 11 নম্বৰ কি আছিল? 11 নম্বৰ প্ৰেচিডেণ্ট আছিলে। কাৰেক্ট আনসাৰ প্ৰেচিডেণ্ট। এইবোৰ কিন্তু পাৰ্ট 2 পঢ়ি প্ৰশ্ন উলিওৱা হৈছে। ইয়াৰ পৰা শৰ্ট কুৱেশ্যন MCQ তোমাৰ 100% কমন পৰি যাব। হোৱাট ডিড দ্য নিউ টিচাৰ আস্ক দ্য কালাম কি? টু গো চিট এট দ্য বেক। তাৰপিছত কি আছে তোমালোকৰ? হোৱাট ইজ দিনামণি দ্য নেম অফ কি? এ নিউজ পেপাৰ। তাৰপিছত কি আছে? অন হোৱাট বেচিছ ডিড টিচাৰ ডিচাইড টু ছেপাৰেট কালাম এণ্ড হিজ ফ্ৰেণ্ড? কি আছে? বেছড অন ছ'চিয়েল ৰেংকিং। আব্দুল কালাম was born in a middle class family. Name of Abdul Kalam's father was কি? Zainal Abidin. The name of the book written by Abdul Kalam is কি? Wings of Fire। 1 নম্বৰটো এইবোৰ ইম্পৰ্টেণ্ট হয়। এইখিনি যে তোমালোকৰ এই চেপ্টাৰটো হৈ গ'ল, তোমালোকৰ কি হৈছে? এটা ভিডিঅ'তে গোটেইখিনি তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনখিনিও পাই আছে, আৰু এটা মাৰাথন ক্লাছো হৈ আছে, কাৰণ এটা ভিডিঅ'ত তোমালোকে গোটেইখিনি হাফ ইয়াৰলি চিলেবাছৰ ইংলিছখিনি কভাৰ হৈ আছে। MCQৰ পৰা যি তোমালোকৰ কিতাপৰ টেক্সট বুকৰ কুৱেশ্যন আছে গোটেইখিনি আলোচনা কৰা হৈ আছে। এতিয়া আমি তোমালোকৰ নেক্সট এটা বাকী আছে কি? দ্য লেক আইল অফ ইনস্পিৰি, এইটো বাকী আছে, আৰু এটা কি? এ লিজেণ্ড অফ নৰ্থলেণ্ড। এই দুটা বাকী আছে। এই দুটা পঢ়ালে তোমালোকৰ ইংলিছখিনি
টেক্সট বুকখিনি কমপ্লিট আলোচনা কৰা হৈ যাব চাই থাকা ভিডিঅ'টো তোমালোকে নেক্সট আমি তোমালোকৰ আলোচনা কৰিম দ্য লেক আইল অফ ইনস্পিৰি এই চেপ্টাৰটো এই চেপ্টাৰটোৰ অন্তৰ্গত কোনবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে সেইবোৰ আমি আলোচনা কৰিম কি আছে থিংকিং এবাউট দ্য পয়েম থিংকিং এবাউট দ্য পয়েমৰ কি আছে প্ৰথমত আছে এনসাৰ দিস কোৱেশ্চনছ হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনস্পিৰি এইটো পঢ়িবা তোমালোকে এক নম্বৰ প্ৰশ্নটো পঢ়িবা এক নম্বৰৰ ভিতৰত কেইটামান প্ৰশ্ন দিয়া আছে তোমালোকক যেনেকৈ ইজ দ্য থ্ৰী থিংছ the poet wants to do when he goes back there এইটো stanza 1 ৰ পৰা দিয়া আছে এইটো পঢ়িবা তোমালোকে তাৰ পিছত মানে এক নম্বৰৰ ভিতৰত যে গেইটা দিয়া আছে দুটা তিনটা দিয়া আছে গোটেই গেইটা পঢ়িব লাগিব দুই নম্বৰত কি আছে what he hears and sees there and its effect on him এইটো stanza 2 ত আছে এবাৰ তোমালোকৰ এক্সামত অহাৰ ইমান সম্ভাৱনা কম আহিলে তিনিওটাই দিব লাগিব ইয়াৰ পৰা নহলে দিব নোৱাৰিব what he hears এটা তোমালোকে পাহিলে পঢ়ি লবা আমি মেইন তোমালোকক কমনখিনি দীঘল উত্তৰখিনি তোমালোকে কি কৰিব লাগে বাছি পঢ়িব লাগে কাৰণ তোমাৰ হাতত সময় কম by now you may have concluded that Inspiri is a simple natural place full of beauty and peace how does the poet contrast it with where he now stands stanza 3 এটা তোমালোকে পঢ়ি লবা ঠিক আছে তাৰপিছত তোমালোকৰ 3 নম্বৰত কি দিয়া আছে do you think Inspiri is only a place or a state of mind does the poet actually miss the place of his boyhood এই 3 নম্বৰ প্ৰশ্নটো পঢ়ি লবা সুন্দৰকৈ এছামিছত লিখি দিয়া আছে তোমালোকক পঢ়ি যোৱা তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰত কি দিছে দ্বিতীয় নম্বৰ দিছে answer these questions এক নম্বৰত কি look at the words that the poet uses to describe what he sees and hears at Inspiri এই তিনিটা তোমালোকে পঢ়ি লবা এই তিনিটাৰ উত্তৰ পঢ়ি লবা তোমালোকে ঠিক আছে তাৰপিছত তোমালোকৰ দ্বিতীয় নম্বৰত কি আছে look at these words pitch and comes dropping slow এইটো তোমালোকে পঢ়ি যাবা এইটো পঢ়ি যাবা তোমালোকে নেক্সট কি আছে তোমালোকৰ এইখিনিতে ইমান প্ৰশ্ন নাই এই চেপ্টাৰটোত কিন্তু এই চেপ্টাৰৰ পৰা তোমালোকে এমসিকিউ অলপ বেছিকৈ পঢ়িব লাগিব মই ওপৰত যে কেইটা প্ৰশ্ন তোমালোকক দেখাই দিছে এই কেইটা তোমালোকে পঢ়ি লবা তাৰ পিছত তোমালোকে কি কৰিবা এমসিকিউ বেছিকৈ পঢ়িবা ইয়াৰ পৰা কমসে কম দুটা এমসিকিউ তোমালোকৰ এক্সামত আহিব ঠিক আছে কি আছে what kind of place does the poet describe Inspiri as কি আছে a simple natural place তাৰ পিছত তোমালোকৰ নেক্সট কি আছে what does the poet plan to build when he returns to Inspiri কি আছে এইটো তোমালোকৰ आंसर a small cabin of clay and wattles তাৰপিছত তোমালোকৰ কি আছে 3 নম্বৰত how many bean rows does the poet want to plant at Inspiri 9 এনেকৈ তোমালোকে এইবোৰ এমসিকিউ গোটেই কেইটা পঢ়ি যাবা এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট হয় এইবোৰ তোমালোকৰ পাৰ্টটো পঢ়ি পাৰ্টৰ ভিতৰুৱা যিমানখিনি হ'ব পাৰে আমি উলিয়াই দিছো তোমালোকে জাস্ট পঢ়ি যাবা গোটেই এইবোৰ এমসিকিউ তোমালোকক পঢ়িব লাগিব মই ইমানখিনি তোমালোক আলোচনা কৰিলা ভিডিওটো দীঘল হৈ আছে সেই কাৰণে মই সোনকালে কৰিছো সুন্দৰকৈ আনসাৰ লিখি দিয়া আছে তোমালোকে অকল চাই যোৱা ভিডিওটো পজ কৰি তোমালোকে চাই যাবা আনসাৰবোৰ ঠিক আছে এইটো 8 নম্বৰত আছে হোৱাট fills the evening at Inspiri linnet's wings এনেকৈ তোমালোকে প্ৰশ্নবোৰ পঢ়ি যাবা what effect do the sights and sounds of Inspiri have on the poet deep pitch next কি আছে তোমালোকৰ 10 নম্বৰত কি আছে what does the poet hear in his heart's core when far from Inspiri এটো কি হ'ব letter water lapping তাৰপিছত কি আছে তোমালোকৰ next where does the poet stand in stanza 3 এটা নালাগে 11 নম্বৰ প্ৰশ্নটো নালাগে তোমালোকক তাৰপিছত কি আছে তোমালোকৰ ইয়াত কি আছে how does the poet contrast in current location with Inspiri এটো পঢ়িবা তোমালোকে 12 নম্বৰ ইম্পৰ্টেন্ট আছে 13 নম্বৰত কি দিছে তোমালোকৰ what does Inspiri represent to the poet besides a place এটো a state of mind এটো পঢ়িবা তোমালোকে 14 নম্বৰত কি আছে does the poet miss Inspiri from his boyhood days এটো কি কৰিব লাগিব হয় এটো পঢ়িবা তোমালোকে 15 নম্বৰ প্ৰশ্নটো পঢ়ি লবা ইম্পৰ্টেন্ট আছে তাৰপিছত তোমালোকৰ 16 নম্বৰ প্ৰশ্নটো পঢ়ি লবা এটো 17 নম্বৰ প্ৰশ্নটো পঢ়ি লবা এইবোৰ এমসিকিউ তোমালোকে যিমান পাহা পঢ়ি যোৱা এবাৰ ৰিডিং ভালকে চাই গলে হৈ যাব মনত থাকি যাব তোমালোকৰ এইটো পঢ়ি যোৱা 19 নম্বৰ এইটো তোমালোকে পঢ়ি যাবা তাৰপিছত কি আছে এইটো
এইকেইটা পঢ়িলে তোমালোকৰ হৈ যাব নেক্সট আমি আলোচনা কৰিম তোমালোকৰ কি এ লিজেণ্ড অফ নৰ্থলেণ্ড ঠিক আছে এইটো পঢ়িলে তোমালোকৰ কিন্তু বিহাইবত থকা হাফ ইয়াৰলি সিলেবাসৰ কোৰ্সটো কমপ্লিট ঠিক আছে এতিয়া আমি আলোচনা কৰিম তোমালোকৰ শেষৰটো চেপ্টাৰ এই ভিডিওটিৰ এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড এইটো তোমালোকৰ এক্সামত আহিব ইয়াৰ পৰা কি এক্সাম আহিব কি প্ৰশ্ন আহিব পাৰে তোমালোকৰ প্ৰথমত দিয়া আছে কি এনসাৰ দিস কোৱেশ্চনস হুইচ কান্ট্ৰি অৰ countries do you think the Northland refers to এক নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়িবা ইম্পৰ্টেন্ট আছে এটো আহিব পাৰে নেক্সট কি আছে what did Saint Peter ask the old lady what was the lady's reaction এটো তোমালোকে পঢ়িবা 2 নম্বৰ 2 3 নম্বৰত কি আছে how did he punish her 3 নম্বৰ প্ৰশ্নটো পঢ়িবা তোমালোকে 4 নম্বৰত কি আছে তোমালোকৰ how does the woodkeeper get her food এটো তোমালোকক নালাগে তাৰপিছত তোমালোকৰ কি আছে do you think that the old lady would have been so ungenerous if she had known so who Saint Peter really was এই 5 নম্বৰ প্ৰশ্নটো তোমালোকক নালাগে তোমালোকে কি কৰিবা এইটো প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো পঢ়ি যাবা একৰ পৰা 4 লৈকে পঢ়ি যাবা 5 নম্বৰটো তোমালোকক নালাগে 6 নম্বৰত কি দিয়া আছে 6 নম্বৰত দিয়া আছে is this a true story which part of এইটো তোমালোকক নালাগে নেক্সট কি আছে তোমালোকৰ 7 নম্বৰ আছে এ লিজেণ্ড হোৱাট ইজ এ লিজেণ্ড why is the poem called a legend এইটো নালাগে তোমালোকক নেক্সট প্ৰশ্ন কি আছে তোমালোকৰ নেক্সট প্ৰশ্ন আছে write the story of a legend of the Northland in about 10 sentences এই প্ৰশ্নটো পঢ়ি যাবা তোমালোকে 8 নম্বৰ প্ৰশ্নটো পঢ়ি যাবা 8 নম্বৰ প্ৰশ্নটো পঢ়ি যোৱাৰ পিছত তোমালোকৰ জোনটো এই পাঠৰ পৰা জোনটোৱে না হক দীঘল প্ৰশ্ন তাত কি কৰিবা তোমালোকে এই এনসাৰখিনি তাত লিখি দিবা ঠিক আছে এই পাঠটো এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড ইয়াৰ পৰা যদি তোমালোকক দীঘল প্ৰশ্ন দিয়ে অলপ দীঘল 4 মাৰ্কৰ 5 মাৰ্কৰ তোমালোকে এই এনসাৰৰ যিমানখিনি পাৰা লিখি থৈ আহিবা আৰামছে 2-3 মাৰ্ক পাই যাবা নেক্সট কি আছে তোমালোকৰ কি let's look at the words that end of the second and fourth lines which shows clothes এইবাৰ তোমালোকক কিছুমান বস্তু দিয়া আছে তোমালোকে পঢ়ি যাবা এইবাৰ ইমান ইম্পৰ্টেন্ট নহয় এটো তোমালোকে চাইছানে আর্থ হলে হার্থ হ'ব ডান হলে ওয়ান হ'ব লে হলে এৱে হ'ব ফ্লাট দ্যাট মাইসেলফ শেলফ ফেন্ট সেন্ট ফার্ম ওয়াম ফুড উড বার্ড উড ওয়ার্ড মানে শেষৰ উচ্চাৰণটো সেম হ'ব লাগিব যেনেকৈ সেম ফ্লেম শেষৰ শব্দখিনি শুনাত একে হ'ব এখিনি যে তোমালোকৰ পাৰ্টিত থকা ই হল মানে যোনবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে আমাৰ আলোচনা কৰা হৈ গল এতিয়া তোমালোকে কি কৰিবা ইয়াৰ পৰা এমসিকিউ খিনি পঢ়ি লবা মই আৰু তোমালোকক এই ৰিডিং পঢ়ি নিদিও মই তোমালোকক লাহে লাহে ভিডিওটি পিডিএফ টো তোমালোকক এনেকৈ দি আছো তোমালোকে পজ কৰি পঢ়ি লবা ঠিক আছে এটো 3 নম্বৰটো পঢ়ি লবা ঠিক আছে তাৰপিছত তোমালোকে 4 নম্বৰ প্ৰশ্নটো পঢ়ি লবা ঠিক আছে তাৰপিছত তোমালোকে 5 নম্বৰ মানে তোমালোকৰ এমসিকিউ কেইটা এৰিব নোৱাৰা কিবা কাৰণত তোমালোকৰ বৰ্ড কোৱেশ্চনছ যদি তোমালোকে নোৱাৰাও এমসিকিউ এটা কোৱেশ্চন এটা মাৰ্ক পোৱা যায় লিখিব নালাগে ডাইৰেক্ট হৈ যায় ঠিক আছে হেগান ইম্পৰ্টেন্ট হয় আৰু 45 মাৰ্কছৰ এমসিকিউ থাকে 6 নম্বৰ কোৱেশ্চনটো পঢ়ি লবা তোমালোকে তাৰপিছত তোমালোকৰ 7 নম্বৰটো পঢ়ি লবা 8 নম্বৰটো পঢ়ি লবা 9 নম্বৰটো পঢ়ি লবা 10 নম্বৰটো পঢ়ি লবা এখিনি মানে যিমানখিনি পাৰা চেষ্টা কৰিবা তোমালোকে এমসিকিউ খিনি কভাৰ কৰি যোৱাৰ তেন্তে কি হ'ব তেতিয়া ৰিস্কটো কমি যাব কাৰণ তোমালোকে যদি ভালকে পঢ়া নাই এই 2-3 দিনতে কভাৰ কৰিব লাগিব এইখিনি তোমালোকে গোটাই পঢ়ি যাব লাগিব এমসিকিউ কেইটা গোটাই পঢ়ি যাব লাগিব তোমালোকক ঠিক আছে এইকেইটা পঢ়ি যাব তোমালোকে এইখিনি পঢ়িলে হৈ যাব সো ষ্টুডেন্টস তোমালোকক যদি ভিডিওটো ভাল লাগিছে শেয়াৰ কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আশা কৰিছো তোমালোকৰ ভিডিওটো ভাল লাগিছে ধন্যবাদ